নমস্কাৰ সমবাসী ৰাইজ। আজি ওলাই আহিলোঁ অলপ পথাৰলৈ। আপোনালোকে চাওক মহ ৰখা কিমান কষ্ট। মহ ৰখা কিমান কষ্ট। এতিয়া এই বৰষুণ বতৰত আমাৰ মৰিগাঁও পুখেলিদাৰ মহটো দেখাম। পুখেলিদাই মহৰ লগত কিমান কষ্ট কৰিব লগা হৈছে চাওক। ৰাইজে বছৰত খেলহে চায়, কিন্তু কষ্টটো আপোনালোকে দেখা নাপায়। আপোনালোকে চাওক কিমান কষ্ট। মৰিগাঁও পুখেলিদাৰ মহটো সুন্দৰ চিঙা মাটি আপোনালোকে চাওক। মহটোৰ লগত কষ্ট কৰিব লাগিব, তেতিয়া অহা বছৰ 2027 আপোনালোকে ভাল যুঁজ দেখা পাব। চাওক কি সুন্দৰ চিঙা মাটি। মৰিগাঁও পুখেলিদাৰ মহটো তাৰ উৎপাত চাওক। যুঁজিব পোৱা নাইতো, উৎপাত দেখিছেনে? পথাৰত লৈ আহিছে, কি উৎপাত। শিঙা মাটি লৈ আছে চাওক, কি সুন্দৰ শিঙা মাটি লৈ আছে মৰিগাঁও পুখেলিদাৰ মহটো। যুঁজিব পৰা নাই, তাৰ বাবে মহটো উৎপাত দেখিছে নহয়, কেনেকুৱা উৎপাত। কেনেকুৱা উৎপাত মহটো দেখিছেনে? মহটো লৈ এতিয়া পুখেলিদাৰ মহটো খাৱনটো বহুত ভাল। পথাৰত চৰাই আছে পুখেলিদাৰ, তাৰ লগত বন্ধু এজনো আছে। পুখেলিদা, মহ চৰাই কেনেকুৱা লাগিছে? মহ চৰাই ভাল লাগে। ভাল লাগে ন? আহিলে আমনি লাগে। ডেইলি আহানে? ডেইলি নাহিলে ৰাস্তা আছে জানো? হয়, আহিবই লাগে। আহিব লাগিব, বিয়া থাকিলেও আহিব লাগিব। হয়, যি নাথাকক আৰু মা বাবা মৰিলেও আহিবই লাগিব ন? কাৰণ মহটো আনি চৰাব লাগিব। হয়, এটা মাহৰ ফূৰ্তি, হয়, এটা মাহৰ গোলামী। বিয়া পতা কথাই কথা। আপোনালোকে শুনিছে, পুখেলিদাই যিটো কৈছে সঁচা কথা। মানে মহটোৰ লগত পথাৰত আহিবই লাগিব। এতিয়া চাওক, ইমান পানীৰ মাজতে পানী ফালি চাওক, পুখেলিদাই ইমান কষ্ট কৰিছে। হয়, এই বোকা পানীৰ মাজত ইমান কষ্ট কৰি আছে। মাত্ৰ এমাহে যুঁজ হয়, জানুৱাৰী মাহটোহে। আমিতো কাম কৰিব আশা নাই, যুঁজাবলগীয়া হয়, এমাহে যুঁজ হয় ভালকৈ। এমাহত এনেকৈ গোটেই বছৰটো মহটো এনেকৈ পথাৰত আনিব লাগে। এতিয়া 2027 আকৌ মহ যুঁজ আপোনাৰ ঘাঁহ কিনিও খুৱাব লাগে, আৰু মানুহ এটাতো কষ্টই। এতিয়া বৰ্তমান আৰু ভাল হৈছে বাৰু, প্ৰেক্টিচ হৈছে, পেটটো কমিছে, স্বাস্থ্যটো ঠিকে থাকিব আপোনাৰ। হয়, পুখেলিদাৰ স্বাস্থ্যটো আগতকৈ বহুত কমিছে বাৰু। এই পথাৰত আহি থাকে যে ডেইলি, মানে পেটটো কমিছে, মানুহটো স্বাস্থ্যটো এতিয়াহে ধুনীয়া হৈছে। আৰু মহৰ লগত এতিয়া দৌৰি ফুৰে, পথাৰত দৌৰিয়ে ফুৰে। আৰু মহটো খাৱনটোও ভাল। এতিয়া মহ যুঁজ প্ৰেমী ৰাইজে আপোনালোকে গমেই পাইছে, মহৰ লগত এজন এজন মালিকে কিমান কষ্ট কৰে। মই আজি আপোনালোকক দেখাই দিছোঁ, আপোনালোকে অনুভৱ কৰক কিমান কষ্ট মহৰ লগত। এই পথাৰৰ মাজত বোকা পানী ফালি আমি মহ চৰাব আহিছোঁ আজি। কি সুন্দৰ সাউণ্ড দি আছে। পথাৰৰ মাজত সুন্দৰ এটা ভিউজ আপোনালোকে চাওক, আৰু সুন্দৰ এটা চিনাৰী চাওক, কি সুন্দৰ চিনাৰী। লোকেশ্যনটো বহুত ধুনীয়া, ইমান ধুনীয়া এডাল গছ আছে, গছডাল চাওক আপোনালোকে কি ধুনীয়া। আৰু এইফালে আমাৰ মৰিগাঁও মিৰ্জা দাই মহ চৰাইছে, এইফালে আবু আছে, বহুত পুৰণি গছ।
এয়া মৰিগাঁও দলনি পথাৰ বিলৰ ওচৰৰ সুন্দৰ এটা ভিউজ। আৰু আগত মানুহ নাছিল, এতিয়া বিলৰ পাৰত মানুহ মিৰ্জাদাই মহ চৰাই আছে আৰু মই ধুনীয়াকৈ ফিচাৰী পাৰত বহি আছোঁ, বহি চাই আছোঁ। আজি গম পালোঁ মহৰ আশা কিমান কষ্ট। আমি যুঁজ চাই আনন্দ লওঁ, কিন্তু এই মালিকজনে গম পাইছে মহৰ আশা কিমান কষ্ট। পানীৰ মাজত সোমাই আছে চাওক, বোকাৰ মাজত ঠাণ্ডা। মই বহি থাকিব পৰা নাই, বতাহ ঠাণ্ডা, কিন্তু এই ঠাণ্ডাটো এই পানীৰ মাজত পৰি আছে চাওক আমাৰ মৰিগাঁও পুখেলিদা। আপোনালোকে কয় পুখেলিদা ডাঙৰ মহ লওক, ডাঙৰ মহ লওক। মহ লোৱাৰ পিছত গতি দেখিছে কেনেকুৱা। আপোনালোকক দেখাই দিছোঁ, ভালকৈ চাওক। পানীৰ মাজত জোকেও ধৰিছে, মাজে মাজে জোকে ধৰিছে। পুখেলিদা ভাল লাগিছে ন মহ ৰাখি? বঢ়িয়া লাগিছে। এইটো আৰু এইফালে আমাৰ আবুদা আছে, আমাৰ মৰি মুছলিম গাঁও আবুদা। আবুদা কেনেকুৱা লাগিছে? ভাল লাগিছে না? মহ যুঁজ প্ৰেমী আপুনি। মহ যুঁজ ক'ত ক'ত চাইছে? ক'ত? আগত বহুত মহ যুঁজ চাইছে ন? এতিয়া চাইনে? এতিয়া 1 ঘণ্টামান হৈ গ'ল, 1 ঘণ্টা বেছিয়ে হ'ল। পেট ভৰিছে বাৰু, অলপ মতে চাৰ পাইছে। মতো বেয়া নহয়, ঠাণ্ডা মহ, সজা মহ, চাৰ পাইছে। এতিয়া ৰাইজে অহা বছৰ পুখেলিদাৰ মহটো 2027তে দেখা পাব। এইবাৰ যুঁজ হয়, যদি ভালে ৰাখে পুখেলিদাৰ, যদি ৰাইজৰ আশীৰ্বাদত যদি ভালে থাকে বা মহটো ভালে থাকে, নিশ্চয় আপোনালোকে 2027ত এই মহটো যুঁজ আপোনালোকে দেখা পাব। এইবছৰ গ'ল মহ যুঁজ সমাপ্ত, গতিকে অহা বছৰ ৰাইজক লগ পাম। হয়, এইবছৰ এতিয়া আমাৰ হয় হয়, সেয়া আপোনালোকে চাওক কিমান পানীৰ মাজত সোমাই মহ ৰাখি আছে। এইবছৰ মহ যুঁজ সমাপ্ত, কিন্তু মালিকবোৰ ৰেহাই নাই। কিন্তু মহ ধুনীয়াকৈ চেহেৰা ধৰাব লাগিব, গতিকে পথাৰৰ মাজত আহিব লাগিবই, সদায় আহিব লাগিব, ডেইলি আহিব লাগিব। এতিয়া কিনা ঘাঁহৰ দামটো বহুত হয়নে? এনেকৈ যদি খুৱায় তেতিয়া পইচাটো অলপ ৰেহাই হ'ব আৰু। আজি মৰিগাঁও দলনি পথাৰত আহিলোঁ। মালিকবোৰে কিমান কষ্ট কৰে, সেই কষ্টবোৰ বিষয়ে আজি জানিলোঁ। কিমান কষ্ট পথাৰত এনেকৈ মহ চৰাব আহি পোৱা নাই। আজি মৰিগাঁও পুখেলিদা মহটো চৰাব আহিলোঁ, গম পালোঁ কিমান কষ্ট। মাত্ৰ এটা মাহৰ বাবে গোটেই বছৰটো মহটোৰ লগত লাগি থাকিব লাগে। ঘাঁহ পানী কিনাৰ পৰা, পথাৰত অনাৰ পৰা, বৰষুণ দিলেও আহিব লাগিব, কাৰণ মহটোকতো পেট ভৰাবই লাগিব। যিমান বতাহ বৰষুণে নহওক আহিবই লাগিব, পথাৰত আনিবই লাগিব। ইমান কষ্টৰ মাজত মহ ৰাখিছে কেৱল ৰাইজৰ বাবে। ৰাইজে বুজক কিমান কষ্ট কৰে। এটা বহুতখিনি কষ্ট হয়, তাৰ বাবে ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টোৰ বাবে এটা সুন্দৰ কমেণ্ট কৰিব।